আপোনালোকে নিশ্চয় জানে 1947 চনৰ 15 আগষ্টত ভাৰতে পূৰ্ণ স্বাধীনতা লাভ কৰিছিল। বৰ্তমান ৭৫ বছৰ অৰ্থাৎ 6,57,000 ঘণ্টা ৰানিং চলি আছে। তেতিয়াৰ পৰা আমি স্বাধীনতা দিৱস অৰ্থাৎ 15 আগষ্ট মানি আহি আছোঁ, আজিও মানিছোঁ আৰু ভৱিষ্যতেও মানি যাম। সন্মানীয় ৰাইজ, মনত ৰাখিব, এই ৭৫ বছৰৰ ভিতৰত আমাৰ ভাৰতৰ 15জন প্ৰাইম মিনিষ্টাৰে নেতৃত্ব দি আহিছে। মই গাই আছোঁ, আপোনালোকে চাই থাকক। 1 নম্বৰ পণ্ডিত জৱাহৰলাল নেহৰু, 2 নম্বৰ গুলজাৰীলাল নন্দ ভাৰপ্ৰাপ্ত, 3 নম্বৰ লাল বাহাদুৰ শাস্ত্ৰী, 4 নম্বৰ ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধী, 5 নম্বৰ মোৰাৰজী দেশাই, 6 নম্বৰ চৰণ সিং, 7 নম্বৰ ৰাজীৱ গান্ধী, 8 নম্বৰ বিশ্বনাথ প্ৰতাপ সিং, 9 নম্বৰ চন্দ্ৰশেখৰ, 10 নম্বৰ PV নৰসিংহ ৰাও, 11 নম্বৰ অটল বিহাৰী বাজপেয়ী, 12 নম্বৰ HD দেৱগৌড়া, 13 নম্বৰ ইন্দৰ কুমাৰ গুজৰাল, 14 নম্বৰ ডক্টৰ মনমোহন সিং, 15 নম্বৰ নৰেন্দ্ৰ মোদী। এই 15জন প্ৰাইম মিনিষ্টাৰৰ ভিতৰত বিশ্বৰ ভিতৰত 1 নম্বৰ প্ৰাইম মিনিষ্টাৰ বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী। এতিয়া শুনক অসমৰ মুখ্যমন্ত্ৰীসকলৰ নাম। মই গাই আছোঁ, আপোনালোকে চাই থাকক। 1 নম্বৰ সৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ, 2 নম্বৰ গোপীনাথ বৰদলৈ, 3 নম্বৰ বিষ্ণুৰাম মেধি, 4 নম্বৰ বিমলা প্ৰসাদ চলিহা, 5 নম্বৰ মহেন্দ্ৰ মোহন চৌধুৰী, 6 নম্বৰ শৰৎ চন্দ্ৰ সিংহ, 7 নম্বৰ গোলাবৰ বৰা, 8 নম্বৰ যোগেন্দ্ৰ নাথ হাজৰিকা, 9 নম্বৰ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী সৈয়দা আনোৱাৰা টাইমুৰ, 10 নম্বৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জন গগৈৰ বাবা কেশৱ চন্দ্ৰ গগৈ, 11 নম্বৰ 104 নম্বৰ নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ বাবা হিতেশ্বৰ শইকীয়া, 12 নম্বৰ প্ৰফুল্ল কুমাৰ মহন্ত, 13 নম্বৰ বৰক্ষেত্ৰী 60 নম্বৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ বাবা ডাক্তৰ ভূমিধৰ বৰ্মন ভাৰপ্ৰাপ্ত, 11 নম্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ বাবা তৰুণ গগৈ, 15 নম্বৰ সৰ্বানন্দ সোণোৱাল, 16 নম্বৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই 16জন মুখ্যমন্ত্ৰীৰ ভিতৰত 1 নম্বৰ মুখ্যমন্ত্ৰী বৰ্তমান অসমৰ নতুন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অকল এয়াই নহয়, এই 16জন মুখ্যমন্ত্ৰীৰ ব্ৰেইন একফালে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ব্ৰেইন একফালে। এতিয়া শুনক ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ নাম। মই গাই আছোঁ, আপোনালোকে চাই থাকক। 1 নম্বৰ ডাক্তৰ ৰাজেন্দ্ৰ প্ৰসাদ, 2 নম্বৰ ডাক্তৰ সৰ্বপল্লী ৰাধাকৃষ্ণ, 3 নম্বৰ ডাক্তৰ জাকিৰ হুছেইন, 4 নম্বৰ বৰাগিৰি বেংকটগিৰি, 5 নম্বৰ মোহাম্মদ হেদায়তুল্লাহ, 6 নম্বৰ ডক্টৰ ফখৰুদ্দিন আলী আহমেদ, 7 নম্বৰ BD জাট্টি ভাৰপ্ৰাপ্ত, 8 নম্বৰ নীলম সঞ্জীৱ ৰেড্ডি, 9 নম্বৰ জ্ঞানী জায়েল সিং, 10 নম্বৰ ৰামস্বামী বেংকটৰমন, 11 নম্বৰ ডাক্তৰ শংকৰ দয়াল শৰ্মা, 12 নম্বৰ KR নাৰায়ণ, 13 নম্বৰ ডক্টৰ APJ আব্দুল কালাম, 14 নম্বৰ ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি শ্ৰীমতী প্ৰতিভা দেৱী সিং পাটিল, 15 নম্বৰ প্ৰণৱ মুখাৰ্জী, 16 নম্বৰ ৰামনাথ কোবিন্দ। এই 16জন ৰাষ্ট্ৰপতিৰ ভিতৰত 1 নম্বৰ ৰাষ্ট্ৰপতি আছিল মিছাইল মেন ডক্টৰ APJ আব্দুল কালাম। সন্মানীয় ৰাইজ, মনত ৰাখিব, আজি অকল অসমতেই নহয় স্বাধীনতা দিৱস, ভাৰতৰ 36খন ষ্টেটতেই স্বাধীনতা দিৱস মানিছে। আপোনালোকে, মই গাই আছোঁ, আপোনালোকে চাই থাকক। যেনে অন্ধ্ৰপ্ৰদেশ, অসম, অৰুণাচল প্ৰদেশ, বিহাৰ, হাৰিয়ানা, গোৱা, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, উৰিষ্যা, পাঞ্জাৱ, গুজৰাট, ৰাজস্থান, ছিকিম, তামিলনাডু, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, ছত্তীশগড়, উত্তৰাখণ্ড, ঝাৰখণ্ড, আন্দামান নিকোবৰ, দ্বীপপুঞ্জ, চণ্ডীগড়, দাদৰ, হাভেলি, দমন, দেউ, লাক্ষাদ্বীপ, পণ্ডিচেৰী, দিল্লী, নতুন কোৰিয়া, তেলেংগানা, এই 36খন ষ্টেটতেই আজি স্বাধীনতা দিৱস মানিছে। সন্মানীয় ৰাইজ, মনত ৰাখিব, মই 75তম স্বাধীনতা দিৱস উপলক্ষে বা 15 আগষ্ট কেন্দ্ৰ কৰি ইমানতেই মোৰ চমু বক্তব্য সামৰিলোঁ। জয় হিন্দ।